আৰু তাৰপিছত তোমালোকক যিটো মানে কালাৰ ভিজন টেষ্টত তোমালোকৰ তাত বহি থাকিব আৰু লগতে তোমালোকৰ যিটো বহুতে এইটো বহুতে সুধি আছিলে যে প্ৰাইভেট পাৰ্ট মোষ্ট ইম্পৰ্টেণ্ট। তো হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকক মই আজি কিছুমান কথা ক'ম। তো আপোনালোকে দেখিছে এতিয়া মোক মানে দেহাটো মানে ৰানিং কৰি উঠিলোঁ অলপ আগত। মোৰ মানে একদমেই ৰানিংটো অহা নাই। তো আপোনালোকৰ কেনেকুৱা ৰানিং আহি আছে, কিমান টাইম লাগি আছে আপোনালোকে ক'ব কমেণ্টত। আৰু বন্ধুসকল, আপোনালোকক কিছুমান কথা ক'ম যে কিহৰ কাৰণে মই কিছুমান ভিডিঅ' দিয়া নাই। মানে ফিল্ডত আহি আছোঁ, কিন্তু মাজে মাজে আহি আছোঁ, সদায় আহিব পৰা নাই। গাটো একদমেই ভাল নহয়। তো তথাপিতো মানে ফিল্ডত আহি আছোঁ, ভালদৰে ৰানিং কৰিব পৰা নাই। আপোনালোকে গমেই পাইছে যে জুলাই মাহ মানে কি, এইটো মে' মাহ মানে আমালোকৰ এই মাহটো চলি আছে জুন মাহ। মাজতে এমাহ আপোনালোকে ধৰি থোৱা, তোমালোকে ধৰিলেও মানে অলপ সেই হ'ব। গতিকে তোমালোকে ধৰি থ'ব পাৰা যে এমাহ আছে, এমাহ নাই বুলি তোমালোকে ধৰি থোৱা। কাৰণ কিয় মে'ৰ মাহটো গুচি গ'ল, মানে কি আৰু আজি 10 তাৰিখ। তো মে'ৰ মাহটো গুচি যাব, জুনৰ মাহটো গুচি যাব, জুলাই মাহত তোমালোকৰ ইণ্টাৰভিউ বা আমাৰ ইণ্টাৰভিউ হ'বই, এইটো ফিক্স। তোমালোকেও জানা বা আমিও জানো। মই আপোনালোকক কিয় কৈছোঁ, নক'ব পাৰিলোঁ হয়। মানে তোমালোকৰ এজন কেণ্ডিডেট বা ময়ো এজন কেণ্ডিডেট। তো সেই হিচাপত তোমালোকক মোৰ কোৱাটো তোমালোকক মোৰ দায়িত্ব। মই সেই হিচাপত তোমালোকক ক'লোঁ। আৰু যিমানখিনি জানো বা যিমানখিনি যিমানটা ইণ্টাৰভিউ দিছোঁ তোমালোকক মেডিকেল টেষ্টত, তোমালোকে এতিয়া তোমালোকক মূল কথাটো কওঁ যে মেডিকেল টেষ্টত তোমালোকৰ কি চেক কৰিব। বহুতে মোক কমেণ্ট কৰি সুধিও আছে যে মেডিকেল টেষ্টত কি চেক কৰিব। বহুতে সুধি আছিলে যে দাদা প্ৰাইভেট পাৰ্ট চেক কৰে নেকি। তো এনেকুৱা ধৰণৰ কিছুমান মানে কমেণ্ট আহি আছিলে। তোমালোকক তাৰে ওপৰত ভিত্তি কৰি তোমালোকক মই আজি ক'বলৈ বিচাৰিছোঁ। তো বন্ধুসকল, আপোনালোকে যিহেতু থাম্বনেল টাইটেল ক্লিক কৰিছে এই ভিডিঅ'টো, মোৰ পইণ্টলৈকে আহিছোঁ। এতিয়া হ'ল তোমালোকৰ মেইন কথাটো মেডিকেল টেষ্টত বহুতে মানে মোক কমেণ্ট কৰি সুধি আছে যে দাদা প্ৰাইভেট পাৰ্ট চেক কৰে নেকি, বা চকুৰ অলপ প্ৰব্লেম আছে বা টেটু থাকিলে এতিয়া কৰিব নেকি। এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনৰ আজি এনচাৰ বা আপোনালোকক মানে চল্ভ কুৱেশ্যনৰ এনচাৰ দিম বুলি ভাবিছোঁ। তোমালোকে ভালদৰে মানে মন কৰিবা, এই ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাবা। তো এতিয়া তোমালোকক কৈ দিছোঁ যে তোমালোকৰ যদি হাতত মানে বডিটোত তোমালোকৰ যদি কিবা টেটু অঁকা আছে, তোমালোকৰ যদি কিবা ডাঙৰ যদি কিবা টেটু অঁকা আছে বা কিবা যদি অঁকা আছে নিজৰ চিম্বল হওক কিবা যিকোনো আৰু কিবা যদি টেটু অঁকা আছে, তোমালোকৰ মানে ৰিজেক্ট নকৰে। মানে কি, যদি ডাঙৰকৈ আছে তেতিয়া তোমালোকৰ নিশ্চয় ৰিজেক্ট কৰিব। আৰু যদি তোমালোকৰ যদি কিবা সৰুকৈ অঁকা আছে টেটু, তেতিয়াহ'লে তোমালোকৰ সিমানখিনি ৰিজেক্ট নকৰে। আৰু তোমালোকৰ যিমান পাৰা পৰাপক্ষত যিমান পাৰা তোমালোকে এই টেটুটো তোমালোকে মুচি পেলাবা, মানে তোমালোকে মুচিবলৈ চেষ্টা কৰিবা। কাৰণ কিয় আগতে ইমানখিনি চেক কৰা নাছিলে। বহুতে কৈছিল যে অসম পুলিচ বা ABUP বা আছাম পুলিচৰ চাকৰি কি ইমানো বেছি সহজ নহয়। আপোনালোকে যেনেকৈ আগতে বহুতে এতিয়াও ক'ব যে আছাম পুলিচৰ ইণ্টাৰভিউ বা অসম পুলিচৰ চাকৰি, অসম আৰক্ষীৰ চাকৰি বহুতে সহজ, বহুত টান। ইমানো বেছি সহজ নহয়, ইমানো বেছি টান নহয়। বন্ধুসকল, মই তোমালোকক এইকাৰণে কৈছোঁ, তোমালোকে নিজে যিসকলে মানে ইণ্টাৰভিউ দিছে তেওঁলোকে অলৰেডি গম পায়। মানে যি 1 নম্বৰ বা 10 মাৰ্কৰ কাৰণে যি মানে ৰিটেন এক্সামত যিসকলৰ নাম অহা নাই বা ৰিটেন এক্সাম পাছ কৰি কিনে ফিজিকেল টেষ্ট ৰিটেন এক্সাম পাছ কৰি কিনে যি মেডিকেল টেষ্ট পাছ কৰাৰ পিছত তোমালোকৰ যি কাটৰ লিষ্টত এইখিনি পাছ কৰাৰ পিছতো যি কাটৰ লিষ্টত তেওঁলোকৰ নাম অহা নাই, তেওঁলোকে বুজি পায় অলৰেডি। যিসকলে নতুনকৈ ইণ্টাৰভিউ দিব বা এটা দুটা দিছে তেওঁলোকে হয়তো নাজানিব পাৰে, বা যিসকলে দিয়া নাই তেওঁলোকে নাজানিব পাৰে যে 1 নম্বৰ কাৰণে বা 1 নম্বৰটো কিমান ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে বা আমাৰ কাৰণে কিমান বেছি ইম্পৰ্টেণ্ট। আপোনালোকৰ এজন কেণ্ডিডেট বা ময়ো এজন কেণ্ডিডেট, বা মই এতিয়ালৈকে যিমানটা ইণ্টাৰভিউ দিছোঁ, মোটামুটি 7টামান ইণ্টাৰভিউ দিলোঁ। তো তাৰ ওপৰত ভিত্তি কৰি বা তাৰ ওপৰত ডিপেণ্ড কৰি তোমালোকক এই ভিডিঅ'টো মই বনাব ওলাইছোঁ। তোমালোকক এতিয়া কৈ দিছোঁ যে মানে চকুৰ বহুতো প্ৰব্লেম থাকিব পাৰে। তোমালোকৰ যদি কিবা চকুৰ প্ৰব্লেম আছে, তোমালোকে যিমান পাৰা মেডিকেলত যাই কিনে তোমালোকে ঠিক কৰি লোৱা। এতিয়াও টাইম আছে, টাইমো বেছি নাই। তোমালোকক কৈছোঁৱে, এতিয়া মে' মাহ চলি আছে, জুন মাহ পটাপট যাব, সম্পূৰ্ণ গুচি যাব। আৰু মাজতে থাকিব এমাহটো নাইয়ে প্ৰায় সেই খবৰে হ'ল। মেডিকেল টেষ্টত তোমালোকক মই ক'লোৱে যে আইচৰ পৰা মানে 10 মিটাৰ নাইবা 15 মিটাৰ মানে দূৰত থাকিব। সেই দূৰৰ পৰা তোমালোকক মানে এনেকৈ লেখা থাকিব ABCD বা নাম্বাৰিং কৰা লেখা থাকিব। তোমালোকে এটা চকু পাছ এনেকৈ এখন হাতেৰে ধৰি কিনে জাষ্ট ক'ব লাগে। সেইটো ইমানো বেছি হেৰি নহয়, টান নহয়, ইমানো বেছি সহজ নহয়। তোমালোকে নাভাবিবা যে সহজ বুলি। আৰু তাৰপিছত তোমালোকক যিটো মানে কালাৰ ভিজন টেষ্টত তোমালোকৰ তাত বহি থাকিব 6-7টা পেজৰ মানে 10টামান পেজৰ এটা বহি থাকিব। তো সেইটোত তোমালোকৰ মানে কিবা নাম্বাৰ লেখা থাকিব, 6, 7 এনেকুৱা এটা নাম্বাৰ লেখা থাকিব। তাৰপিছত তোমালোকৰ স্ক্ৰীন থাকিব, সেইটো জাষ্ট তোমালোকে দেখাই দিব লাগে। আৰু লগতে তোমালোকৰ যিটো
বহুতে মানে এইটো বহুতে সুধি আছিলে যে প্ৰাইভেট পাত মই এতিয়ালৈকে যিমানটা মানে ইণ্টাৰভিউ দিছোঁ ইমানো বেছি প্ৰাইভেট পাত মানে ডাইৰেক্টলি চেক নকৰে। ইণ্ডিয়ান আৰ্মি বা SSC আণ্ডাৰত যিখিনি মানে ইণ্টাৰভিউ হয় ফিজিকেল টেষ্টত, তো তাত মানে চাই সেইটো বেলেগ আৰু। তো অলৰেডি ভিডিঅ' বনোৱা আছে, তোমালোকে লিংকত দি দিছোঁ, তোমালোকে চাবা। তো বন্ধুসকল, এইটো মোৰ ইনষ্টাগ্ৰাম ID আছে, তোমালোকে যদি মোক কিবা সুধিব বিচাৰা তেন্তে তোমালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম, তোমালোকে ইয়াতে মোক সুধিব পাৰা। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিৰ পৰা মানে কণ্টিনিউ আপোনালোকৰ আগত ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো যদি ভাল পালে তেন্তে সকলো বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়ক আৰু এটা প্লিজ লাইক কৰি দিয়ক। তো সেইকাৰণে কৈছোঁ তোমালোকে যিমান পাৰা এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ বাই, জয় আই অসম।